এখন বিশেষ জাননী প্ৰদান কৰা হৈছে অসমীয়া লোকসকললৈ উদ্দেশ্য কৰি এখন বিশেষ জাননী জাৰি কৰিছে নগাই য'ত 9টাকৈ কঠোৰ নিয়ম বান্ধি দিছে আৰু এই মেৰাপানী সীমান্ত দি এতিয়াৰে পৰা নাগালেণ্ডত অসমীয়া প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে এই জাননীৰ জৰিয়তে কেৱল মানুহেই নহয় অসমীয়া মানুহৰ গৰু ছাগলীও যদি মেৰাপানী সীমান্ত দি নাগালেণ্ডত প্ৰৱেশ কৰে তেতিয়া হলেও সেই গৰু ছাগলী গৰাকীয়ে ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা এই নিয়ম উলংঘা কৰিলে অসমীয়াই ভৰিব লাগিব 50,000 টকাৰ জৰিমনা সীমান্তত শেহতীয়াকৈ উৰিয়াম ঘাটৰ উচ্ছেদক কেন্দ্ৰ কৰি উত্তেজনা অব্যাহত আছে নাগালোকে নাগা দুৰ্বৃত্তই যেনেদৰে সীমান্তত এটাৰ পিছত আনটো অপ্ৰীতিকৰ তথা বিক্ষিপ্ত ঘটনা সংঘটিত কৰি আহিছে মেৰাপানীৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ যে হাজাৰ হাজাৰ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত কৰা হৈছে উচ্ছেদ অভিযানৰ জৰিয়তে সেই উচ্ছেদ অভিযানত এফালে নাগালেণ্ডে সমৰ্থন জনাইছে ৰাজ্য চৰকাৰক অসম চৰকাৰক আৰু তাৰ সমান্তৰালকৈ সেই উৰিয়াম ঘাট ৰেংমা সংৰক্ষিত বনাঞ্চল নগাই কোনোপধ্যে অসমক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰি সময়ে সময়ে কেইবাটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিছে অসমৰ বন বিভাগৰ লোকক আক্ৰমণ অসমৰ বন বিভাগৰ লোকক হকাবধা অসমীয়া যুৱকৰ ওপৰত আক্ৰমণ সীমান্তত থকা অসমীয়া গাঁৱত অগ্নিসংযোগ গুলীচালনাৰ দৰে ঘটনা নগাৰ আৰক্ষীয়ে অসামৰিক পোছাক পৰিধান কৰি অস্ত্ৰ শস্ত্ৰ লৈ সীমান্তত সন্ত্ৰাস সৃষ্টি কৰা এনে কেইবাটাও অলেখ ঘটনাই শেহতীয়াকৈ সীমান্তত উত্তেজনা বৃদ্ধি কৰিছে আৰু এইবাৰ যেন সকলো সীমা চেৰাই গৈছে সকলো সীমা চেৰাই গৈ এইবাৰ নাগালেণ্ডৰ 11খনকৈ ভিলেজ কাউন্সিলৰ এই জাননীক লৈ এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে 11খনকৈ ভিলেজ কাউন্সিলৰ জাননী যি জাননীত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে মেৰাপানী সীমান্তৰে নাগালেণ্ডত প্ৰৱেশ কৰিবলৈ হলে পাৰপত্ৰ প্ৰয়োজন হ'ব অসমীয়াক পাৰপত্ৰ অবিহনে মেৰাপানী সীমান্ত দি নাগালেণ্ডত প্ৰৱেশ কৰিব নোৱাৰিব কোনো এজন অসমীয়াই এই জাননীৰ জৰিয়তে এই কথা স্পষ্টকৈ জনাইছে নগা ভিলেজ কাউন্সিলে 11খনকৈ নগা ভিলেজ কাউন্সিলৰ এই জাননীক লৈ এই মুহূৰ্তত সীমান্তত তীব্ৰ উত্তেজনা বিৰাজ কৰিছে দল সংগঠনসমূহে এই বিষয়টোক লৈ সৰব হৈ পৰিছে গোলাঘাট জিলা প্ৰশাসনক এই বিষয়টোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে এখন জাননী আমি ইতিমধ্যে উল্লেখ কৰিছো নগা ভিলেজ কাউন্সিল 11খন নগা ভিলেজ কাউন্সিলৰ 9টা নিয়ম সম্বলিত এখন জাননী এখন ভাবুকি ভৰা জাননী এই ভাবুকি ভৰা জাননীৰ জৰিয়তে তেওঁলোকে দাবী কৰিছে যে মেৰাপানী সীমান্তৰে নাগালেণ্ডত পাৰপত্ৰ অবিহনে কোনো অসমীয়াই প্ৰৱেশ কৰিব নোৱাৰিব কেৱল অসমীয়াই নহয় অসমীয়াৰ গৰু ছাগলী বা পোহনীয়া আন জীৱ জন্তু অসম নাগালেণ্ডৰ মেৰাপানী সীমান্ত দি নাগালেণ্ডত প্ৰৱেশ কৰিলে জৰিমনা ভৰিব লাগিব সেই গৰু ছাগলীৰ গৰাকী বা সেই পোহনীয়া জন্তুৰ গৰাকীয়ে বৃহৎ জৰিমনা ভৰিব লাগিব আৰু এই 9টা নিয়ম যদি উলংঘা কৰা হয় যদি কোনো অসমীয়াই এই 9টা নিয়ম উলংঘা কৰি নাগালেণ্ডত প্ৰৱেশ কৰে তেতিয়া হলে 50,000 টকাৰ জৰিমনা বিহা হ'ব বুলি উল্লেখ কৰিছে লগতে বিধিগত শাস্তিও প্ৰদান কৰিব বুলি 11খন নগা ভিলেজ কাউন্সিলৰ ভাবুকি ভৰা জাননীত উল্লেখ কৰা হৈছে